সকলোকে নমস্কাৰ তো এডিআৰডি ডিএমএ আপোনালোকৰ যিসকল ক্যান্ডিডেটছৰ নাম নাহিলে সেই সকলৰ বাবে এইটো ভিডিও লৈ আহিছো যে আপোনালোকৰ যেটো সেকেন্ড লিষ্ট আছে সেই সেকেন্ড লিষ্টৰ সম্ভাৱনা খুবেই আছে আৰু যিকোনো ধৰণৰ এক্সামিনেশনতে সেকেন্ড লিষ্ট প্ৰায় দেখিবলৈ পোৱা যায় কিয়নো যেহেতু আপোনাৰ এডিআৰডিৰ কি হয় আপোনালোকে ৰোল নম্বৰটো মাৰিহে চাব পাৰে গতিকে সৰকাৰৰো অসুবিধা হয় যে কিমানজন ক্যান্ডিডেট সিলেক্ট হৈছে বা কিমানজন ক্যান্ডিডেট সেম নম্বৰ পাই সিলেক্ট হৈছে গতিকে আপোনালোকৰ যেটো এটো ফাইনালাইজেশন হ'ব হেতু এপয়েন্টমেন্ট যেতিয়া ইস্যু কৰিব ডিপাৰ্টমেন্ট ওয়াইজ তেতিয়া হে এটো ফাইনালাইজেশন কৰা হয় আৰু আমি যদি ইয়াতে সেকেন্ড লিষ্টৰ আমি অবধাৰণা কৰো বা সেকেন্ড লিষ্টৰ বিষয়ে যদি আমি অৱগত হল যে পিছৰ বাৰো সেকেন্ড লিষ্ট অহা দেখিবলৈ পোৱা গৈছে এটা সেকেন্ড লিষ্ট কিহৰ ওপৰত ভিত্তি কৰি আহে মই হেতু জনাই দিছো যে বহুতো এক্সামত কি হয় বা বহুবাৰ এক্সামিনেশনত এইটো দেখিবলৈ পোৱা যায় যে নোটিফিকেশনত অলৰেডি মেনশন থাকে যে আপোনালোকৰ যেটো মেৰিট লিষ্ট বনে ধৰা হল মোৰ ডেট অফ বাৰ্থ 1999 আৰু আপোনাৰ 1995 গতিকে আমাৰ দুয়ো নম্বৰ সেম গতিকে লাষ্ট কাট অফ হেইটোৱে আমি যিটো নম্বৰ পাবলৈ সক্ষম হৈছো কিন্তু এই চাকৰিটো আপুনিহে পাবলৈ সক্ষম হ'ব কিয়নো আপুনি মুতকৈ বয়সত ডাঙৰ এদিন ডাঙৰ হওক 10 দিন ডাঙৰ হওক নো মেটাৰ কিন্তু আপুনি মুতকে ডাঙৰ যেহেতু আপোনাক ডেট অফ বাৰ্থ ওয়াইজ প্ৰাধান্য দিয়া হ'ব এটা টেনেষ্টলত কি হয় আপোনালোকৰ যিসকল ক্যান্ডিডেটছে বাদ পৰি গল ডেট অফ বাৰ্থৰ কাৰণে আৰু তাত ভ্যাকেন্সি খালি ৰৈ গল খালি কেনেকে ৰব ভ্যাকেন্সিজ যে যেহেতু আপোনালোকৰ ৰোল নম্বৰ ওয়াইজ দিছে হয়তো একেজন ক্যান্ডিডেটছে ডিএমই টু পাইছে এডিআৰই টু পাইছে অসম পুলিচটো পাইছে এটা তেখেতৰ চইচ হ'ব যে কোনটো পোষ্টত যাব তেখেতে যদি ডিএমইত গুছি যায় তেনেহলে অবিয়াসলি আপোনালোকৰ এডিআৰইৰ আপোনাৰ পদটো খালি হৈ ৰব বা এডিআৰইত আহিলে ডিএমইৰ পদটো খালি হৈ ৰব তেনে স্থলত কি হ'ব যে আপোনালোকৰ যেটো ভ্যাকেন্সিজ আছে হেতু খালি হ'ব আৰু তাৰ পিছৰ যিসকল ক্যান্ডিডেটছৰ নম্বৰ আহিব লাগিছিলে বা পাব লাগিছিলে তেখেতসকলে প্ৰাধান্য পাব গতিকে যোৱাবাৰো সেকেন্ড লিষ্ট আহিছিলে এইবাৰো সেকেন্ড লিষ্ট অহাৰ খুবে সম্ভাৱনা আছে আৰু যোৱাবাৰ কেতিয়া আহিছিল সেকেন্ড লিষ্ট আপোনালোকৰ এপয়েন্টমেন্ট বিতৰণৰ পিছত কিয়নো যেতিয়া ডিপাৰ্টমেন্টালি এপয়েন্টমেন্ট ইস্যু কৰিব তেতিয়া তেখেতসকলে গম পাব যে ভ্যাকেন্সি কিমান এলোকেট কৰা হৈছিল কিমানজন ক্যান্ডিডেট সিলেকশনস পাইছে বা সিলেকশনস হৈছে তো ডিপাৰ্টমেন্টৰ এটা কথা আছে ৰুল আছে যে তেখেতসকলে ভ্যাকেন্সিতকে 10 জন 15 জন লৰা কমকে সিলেক্ট কৰিলে চলিব কিন্তু তাৰ ওপৰত বেছিকৈ সিলেক্ট কৰিব নোৱাৰে কিয়নো আপোনালোকৰ বেছিকৈ সিলেক্ট কৰাৰ লগে লগে তাৰ যেটো সিস্টেম আছে সিস্টেমৰ ওপৰত প্ৰভাৱ পৰিব যত পোষ্টে নাই তাত কেনেকে দিব তো তেনেকুৱা ধৰণৰ এডজাষ্টমেন্টটো কৰিব নোৱাৰিব এটা কম ভ্যাকেন্সি থাকিলে আপোনালোকৰ সেকেন্ড লিষ্ট মৰাৰো চান্স আছে আৰু লগতে আপোনালোকৰ নেক্সট ভ্যাকেন্সিত এড কৰাৰো খুবেই পূৰ্ণ সম্ভাৱনা আছে গতিকে আপোনালোকৰ যেটো সেকেন্ড লিষ্ট আছে হেতু সেকেন্ড লিষ্ট অহাৰ প্ৰায় সম্ভাৱনা আছে তদুপৰি আপোনালোকৰ যেহেতু গ্ৰেড 3 গ্ৰেড 4 ডিএমই এইবিলাক এক্সামিনেশন আপোনালোকৰ আহি আছে অনাগত দিনত গতিকে আপোনালোকে 100% সিউৰ হৈ থাকক যে নেক্সট ভ্যাকেন্সিত আপোনালোকে যাতে এটা চাকৰি ল'ব পাৰে তাৰ কাৰণে আপোনালোকে পঢ়িব লাগিব সিস্টেমেটিকলি আৰু আমি ভিডিওৰ যোগে নিশ্চয়কৈ জানাম কেনেকৈ আপোনালোকে সিস্টেমেটিকলি পঢ়ি পিনে এইটো ক্ৰ্যাক কৰিব পাৰিব তো ভিডিওটো দেখিনে আছিল যদি ভিডিওটো চাই ভাল পালে তেনে বন্ধু বান্ধৱীলৈ শেয়াৰ কৰি দিব ধন্যবাদ জয় অসম